নমস্কাৰ সকলোকে পুনৰ মোৰ চেনেলত স্বাগতম জনাই লৈ আহিছোঁ। আজিৰ দিনটো ৰাশিফল। আজি হৈছে 12 মে 2026, অসমীয়া 28 বহাগ, মঙলবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:24 আৰু সূৰ্যাস্ত সময় 5:50। আজি হৈছে দশমী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেষ ৰাশি। কৰ্মক্ষেত্ৰত আপুনি আৰ্থিক লাভৰ অভিজ্ঞতা লাভ কৰিব। সহকৰ্মীসকলৰ আচৰণৰ সন্দৰ্ভত আপুনি কিছু চিন্তিত অনুভৱ কৰিব পাৰে। জীৱনসংগীৰ লগত আপোনাৰ সমস্যাবোৰ শ্বেয়াৰ কৰক। জ্ঞানী বন্ধু বান্ধৱীৰ লগত আলোচনা কৰি ভাল পাব পাৰে। আজি কৰ্মস্থলীত বেছিভাগেই শান্ত হৈ থকা উচিত। বৃষ ৰাশি। আপোনাৰ পৰিয়ালৰ ভিতৰত শান্তি আৰু সুখ থাকিব। পৰিস্থিতি সম্পূৰ্ণৰূপে আপোনাৰ নিয়ন্ত্ৰণত থাকিব। আপুনি হয়তো তীৰ্থযাত্ৰাৰ পৰিকল্পনা কৰিব পাৰে। নতুন প্ৰকল্প সন্দৰ্ভত উৎসাহৰ সৃষ্টি হ'ব। আপোনাৰ জীৱনসংগীয়ে আপোনাৰ অনুভৱক সন্মান কৰিব। মিথুন ৰাশি। ক্ৰমান্বয়ে আপোনাৰ ব্যৱসায়ত ইতিবাচক ফলাফল দেখিবলৈ আৰম্ভ কৰিছে। নতুন ঘৰ কিনা বা নিৰ্মাণৰ ধাৰণাটো আপোনাৰ মনত উদয় হ'ব পাৰে। আপুনি হয়তো কিছু আনন্দদায়ক খবৰ পাব। সন্ধিয়া হয়তো আউটিঙলৈ যাবলৈ পাৰে। বিশিষ্ট ব্যক্তিৰ মাজত আপোনাৰ প্ৰতিপত্তি আৰু সন্মান বাঢ়িব। কৰ্কট ৰাশি। আপুনি আপোনাৰ ব্যক্তিগত বিষয়বোৰ ভালদৰে বিবেচনা কৰিহে আনৰ লগত ভাগ কৰিব লাগে। আপুনি গভীৰ জ্ঞান আহৰণৰ বাবে চেষ্টা কৰিব। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাত মনোনিৱেশ কৰি থাকিব। আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ আৰাম আৰু প্ৰয়োজনীয়তাৰ প্ৰতি গুৰুত্ব দিয়ক। আপুনি হয়তো আপোনাৰ মাতৃৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত হ'ব। সিংহ ৰাশি। আপুনি আপোনাৰ ব্যৱসায়ত উল্লেখযোগ্য বিনিয়োগ কৰিব পাৰে। খৰচ কমি যোৱাৰ বাবে আপোনাৰ মন সন্তুষ্ট হৈ থাকিব। সময় সম্পূৰ্ণৰূপে আপোনাৰ পক্ষত হ'ব। আপোনাৰ সুনামৰ সন্দৰ্ভত কিছু উদ্বিগ্নতা অনুভৱ কৰিব পাৰে। যদি আপুনি কোনো নিৰ্দিষ্ট কাম হাতত লোৱাৰ সংকল্প লৈছে, তেন্তে নিঃসন্দেহে আপুনি সেইটো সম্পূৰ্ণ কৰি তুলিব। আপুনি হয়তো আপোনাৰ জীৱনসংগীৰ সৈতে আউটিঙলৈ যাব পাৰে। কন্যা ৰাশি। চাকৰিৰ প্ৰতি কিছু অসন্তুষ্টি অনুভৱ কৰিব পাৰে। আপোনাৰ সম্পৰ্কক লৈ আপুনি অলপ সংবেদনশীল হ'ব। আপোনাৰ জীৱনসংগীয়ে আপোনাক প্ৰশংসা আগবঢ়াব। আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কত মধুৰতা বাঢ়িব। স্থবিৰ হৈ থকা ধন আদায় কৰা হ'ব। আপুনি আপোনাৰ ঘৰৰ প্ৰয়োজনীয়তাসমূহৰ প্ৰতি লক্ষ্য ৰাখিব। তুলা ৰাশি। কৰ্মক্ষেত্ৰত ৰাজনীতিৰ সৃষ্টি হ'ব পাৰে। হঠাতে ঘৰত আলহী আহিব পাৰে। খাদ্যত তামসিক খাদ্য এৰাই চলিব লাগে। আপোনাৰ কামৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব। ৰোমান্টিক সংগীক কোনো প্ৰতিশ্ৰুতি দিয়াটো ভাল নহয়। কঠোৰ শব্দ ব্যৱহাৰ কৰা উচিত নহয়। বৃশ্চিক ৰাশি। আপুনি নিজৰ প্ৰতিভাৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিব পৰা নাই। কিছু সময় উলিয়াই মনে মনে পৰিস্থিতি নিৰীক্ষণ কৰক। আপোনাৰ প্ৰেমৰ সম্পৰ্কত সন্দেহৰ বীজ শিপাই যাবলৈ নিদিব। আপোনাৰ পৰামৰ্শ আনৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। আপোনাৰ ঘৰত শান্তি আৰু সুখ থাকিব। ঘনিষ্ঠ আত্মীয়ৰ ঘৰত কোনো অনুষ্ঠান বা সমাৱেশ হ'ব পাৰে। ধনু ৰাশি। আজি আপুনি আপোনাৰ সকলো প্ৰচেষ্টাতে সফলতা লাভ কৰিব। আপুনি বিভিন্ন আৰাম আৰু সুবিধা উপভোগ কৰিব। আপোনাৰ দায়িত্বসমূহ আপোনাৰ কাৰ্যসূচীৰ একেবাৰে শীৰ্ষত ৰাখি অগ্ৰাধিকাৰ দিয়ক আৰু সম্পূৰ্ণ কৰক। সন্ধিয়া আপোনাৰ জীৱনসংগীৰ লগত সৰু সৰু কাজিয়াৰ সৃষ্টি হ'ব পাৰে। উচ্চ শিক্ষানুষ্ঠানৰ নামভৰ্তি লাভ কৰিব ছাত্ৰ-ছাত্ৰীসকলে। আপোনাৰ কামৰ মানদণ্ড উন্নত হ'ব। মকৰ ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ অৱদানক শলাগ লোৱা হ'ব। আপোনাৰ কামত আপোনাৰ বছ অতিশয় সন্তুষ্ট হ'ব। ইণ্টাৰনেটৰ জৰিয়তে লাভ কৰিব পাৰে আনন্দদায়ক খবৰ। আপোনাৰ বৈবাহিক বন্ধন গভীৰ হ'ব। আপোনাৰ অহংকাৰী আচৰণৰ বাবে আত্মীয়ই আপোনাৰ ওপৰত বিচলিত হ'ব পাৰে। কুম্ভ ৰাশি। আজি ৰাতিপুৱাৰ পৰাই আপুনি যথেষ্ট আনন্দ অনুভৱ কৰিব। তৰ্কত লিপ্ত হোৱাৰ পৰা বিৰত থাকিব লাগে। দুপৰীয়াৰ পিছত আপোনাৰ কামৰ বোজা বৃদ্ধি পাব পাৰে। ৰাতিপুৱাই সকলো প্ৰয়োজনীয় কাম সম্পূৰ্ণ কৰাটো আপোনাৰ বাবে ভাল হ'ব। আপুনি নিজৰ কৰ্তৃত্ব দৃঢ়তাৰে প্ৰয়োগ কৰিব। অৱশ্যে উচ্চ পদবীত থকা মানুহৰ পৰা উদাসীনতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আৰু আজিৰ দিনটো শেষৰ ৰাশিটো হ'ল মীন ৰাশি।
আপোনাৰ আৰ্থিক অৱস্থাৰ সন্দৰ্ভত অসন্তুষ্টিৰ ভাৱ এটা আহিব পাৰে। আপোনজনৰ আচৰণত আপুনি হতাশ অনুভৱ কৰিব পাৰে। সন্ধিয়া ধৰ্মীয় ৰীতি-নীতি আৰু পূজাৰ প্ৰতি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰিব। ঋতুভিত্তিক ৰোগৰ বলি হ'ব পাৰে। নিজৰ ভুলবোৰ শুধৰাবলৈ চেষ্টা কৰক। পুৰণি ঋণ পৰিশোধ কৰিবলৈ হেঁচা পৰিব পাৰে। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।